নমস্কাৰ, আপোনালোকে চাই আছে দ্য ছ'চিয়েল ভিজন। মই দুষ্মন্ত শৰ্মা আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ লগত আছে কিশোৰ উপাধ্যায়। নমস্কাৰ। আপোনাক স্বাগতম জনাইছোঁ। কিশোৰ উপাধ্যায় আমি সকলোৱে চিনি পাওঁ, এগৰাকী চিনাকি মুখৰ ব্যক্তি আৰু অসম প্ৰদেশ বিজেপিৰ তেখেত মুখপাত্ৰ। তেখেতক কিছু কথা ৰাজনৈতিক কথা বাৰ্তা পাতিব কৈছোঁ। কি ক'ব, কিয় ৰাজনীতিলৈ আহিলে আপুনি? আপুনি এগৰাকী গুৱাহাটী হাইকোৰ্টৰ অধিবক্তা আছিলে, ৰাজনীতিলৈ কিয়, সক্ৰিয় ৰাজনীতিলৈ কিয় আহিলে? ৰাজনীতিৰ লগত সকলো সম্পৃক্ত হৈ থাকে, কিন্তু সক্ৰিয় ৰাজনীতিলৈ কিয় আহিলে? এইবিলাক মানে কি হয়, আপোনাৰ যেতিয়া ডেষ্টিনি ডিচাইডছ, গতিকে আপোনাৰ ছ'চিয়েল ভিজনৰ সকলো দৰ্শকলৈ মোৰ তৰফৰ পৰা নমস্কাৰ জনালোঁ। হয়, আৰু খুব এটা ইম্পৰ্টেণ্ট কথা এটা সুধিলে, লাইফত কোনো বস্তু আপুনি ডিচাইড কৰিব নোৱাৰে, কিন্তু নিয়তিৰ ডিচিশ্যন থাকে আৰু আপোনাক সেই হিচাপে পৰিচালিত হ'বলগীয়া হয়। আপুনি যেনেকৈ ক'লে, মই যেতিয়া ইউনিভাৰ্চিটি গৈছিলোঁ, মোক মা দেউতাই কৈছিল যে গুৱাহাটী ইউনিভাৰ্চিটিত গৈ তই যি মানে মইতো আছো কৰিছিলোঁ, তো তাত গৈ নেতাগিৰি কৰিব নালাগে। কিন্তু এক্সিডেণ্টেলি কি হ'ল, মই গুৱাহাটী ইউনিভাৰ্চিটিত ইলেকশ্যন খেলিলোঁ, তো ভাইচ প্ৰেচিডেণ্ট হ'লোঁ। তেতিয়া প্ৰেচিডেণ্ট নহৈছিল, তেতিয়া প্ৰেচিডেণ্টটো অথৰিটিৰ ফালৰ পৰা হয়, ডেটছ ৱাই। তো ভাইচ প্ৰেচিডেণ্ট হ'লোঁ। তো তেতিয়াৰ পৰা এই মানে যিটো কিমান চনৰ কথা আছিলে, এইটো 2001। তো সেইকাৰণে সেই তেনেকুৱা এটা মনোভাৱ বা সমাজৰ কাম কৰাৰ মনোভাৱ আচুৰ কৰাৰ পৰাই আমি তেনেকৈ আহিছে। তো তাৰপিছত বহুত ধৰণৰ তেনেকুৱা চাকৰি বাকৰিৰ স্কোপো আমি পালোঁ। কি হ'ল, নিয়তে নিদিলে, আমি তেনেকেই ভাবিব লাগিব। আপুনি গুৱাহাটী হাইকোৰ্টত প্ৰেক্টিচ কৰিছে? মই হাইকোৰ্টত প্ৰেক্টিচ কৰিছোঁ আৰু মই মাছ কমিউনিকেশ্যন কৰিছোঁ, আপোনালোকে জানে। মই হিষ্ট্ৰীত মাষ্টাৰ্ছ কৰিছিলোঁ, তো মই কলেজতো পঢ়াইছিলোঁ অকণমান সময়। তো ACSO মই ভাইভালৈ পাইছিলোঁ, সেইখিনি সময়তো আপোনালোকে জানে পইচা দিলে ACS হৈ যায়। তো আপোনাৰ যেতিয়া আমি ভাইভা পালোঁ, তেতিয়া তেনেকুৱা ধৰণৰ কথা বতৰা আহিল। আমাৰ ঘৰত হয়তো মোৰ ইণ্টাৰেষ্টো নাছিল চাগে, আৰু হয়তো ঘৰতো সেই অৱস্থা নাছিল চাগে যে তেতিয়া ডিমাণ্ডক ফুলফিল কৰিব পৰাকৈ চাকৰি ল'ব পৰা যায়, তেনেকুৱা কিবা এটা বিষয় হ'ব। তো কালক্ৰমত আহিলোঁ। তো 2009 চনত যেতিয়া মই ছাত্ৰ, তেতিয়া 30 বছৰত আছিল আৰু মোৰ LLMৰ লাষ্ট ইয়াৰ আছিল। তো সেইকাৰণে মই দেখিলোঁ যে আৰু ষ্টুডেণ্ট লাইফ যেতিয়া শেষ হৈ যাব 30 ইয়াৰ্ছত, তাৰপিছত আকৌ ছাত্ৰ সংস্থা বা ছাত্ৰ সংগঠন কৰাটো মোৰ পক্ষেৰে, বেলেগে কৰিব পাৰে, এইটো বেলেগৰ কৰাটো মই বেয়া বুলি নাপাওঁ, বাট মোৰ মানসিকতাই নক'লে যে ছাত্ৰ সন্থা যেতিয়া ছাত্ৰ হিচাপে মই যেতিয়া ৰেগুলাৰ হিচাপে নাথাকিম, তেতিয়া মই ছাত্ৰ সন্থা কৰাটো যুগুত নহয় বুলি মই ভাবিলোঁ। সেইকাৰণে মই ছাত্ৰ সন্থা বাদ দিলোঁ। তাৰপিছত মই AGPত যোগদান কৰিলোঁ জুনত। মই মাৰ্চত ছাত্ৰ সন্থা এৰিলোঁ, জুনত AGP জইন কৰিলোঁ। AGP যুৱ পৰিষদৰ জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ। তাৰমানে আপোনাৰ সক্ৰিয় ৰাজনীতি কৰাৰ সপোনটো ছাত্ৰ অৱস্থাৰ পৰাই আছিলে? সেই বিশেষকৈ আমি আছু কৰাৰ পৰা মই ক'লোৱে, এইটো নহয়, এইটো আপুনি যেতিয়া আমি ধৰক 9-10ৰ পৰা যেতিয়া আছু কৰিলোঁ, তো আছু কৰাৰ পৰাই মানুহ এজন ক'বলৈ গ'লে অসমত যিমান ৰাজনীতিবিদ আছে, অলমষ্ট 70% আছুৰ পৰাই আহা। তো আমাৰ গ্ৰাউণ্ড যিটো আমি শিকিছোঁ, সেইটো তেনেকৈ শিকিছোঁ। গতিকে সমাজৰ কাম কৰাৰ এটা মানসিকতাৰে আমি আহিছোঁ। হাইকোৰ্টত ওকালতি কৰিছোঁ, আজিও মই হাইকোৰ্টৰ উকিল, ন ডাউট আজি অকণমান কিছু কমিছে। তো সেইকাৰণে আমাৰ পলিটিক্স ইজ নট প্ৰফেশ্যন, পলিটিক্সটো হৈছে পেশ্যন, ওকালতিটো হৈছে প্ৰফেশ্যন। গতিকে প্ৰফেশ্যনেৰে খোৱা বোৱা কৰিছোঁ আৰু পেশ্যনেৰে মনৰ শান্তি বিচাৰি পাইছোঁ। তো সমাজৰ কাম কৰাৰ ক্ষেত্ৰত দেখিছোঁ যে পাৱাৰৰ জৰিয়তে সমাজৰ কাম কৰাৰ স্কোপ বহুত বেছি থাকে। তো সেইকাৰণে এটা চেষ্টা এটা কৰিছোঁ, সমাজৰ কিমান কাম কৰিব পাৰিছোঁ নোৱাৰিছোঁ এইটো এটা বেলেগ বিষয়। মোৰ সক্ৰিয় ৰাজনীতিৰ ক্ষেত্ৰত যদি আমি দেখিছোঁ, আপুনি বিগত 10টাকৈ বছৰ বিজেপি দলৰ আপুনি এগৰাকী মুখপাত্ৰ অসমৰ, কিন্তু আপোনাক বেছ অধিক সক্ৰিয় দেখা গৈছে বৰছলা বিধানসভা সমষ্টিত বিগত 10টাকৈ বছৰ। নহয়, আপুনি কমকৈ দেখিছে। একচুৱেলি মই বৰছলাত 2010 চনৰ পৰাই মই এক্টিভ। হয়, আপোনালোকে জানিব 2011 চনত যেতিয়া আপোনাৰ এছেম্বলি ইলেকশ্যন হ'ল,
এজিপিৰ ইলেকশ্যন, মানে সেই সময়ত এইটো আছিলে পঞ্চায়ত ইলেকশ্যন, আপুনি জানে যে বৰগাঁৱৰ ZPC যেতিয়া এজিপিয়ে জিকিছিল নোমল দৈমাৰীয়ে, তো সেই ইলেকশ্যনটো ক'বলৈ গ'লে আমি আপোনালোক আছিলে নেপথ্যত আছিলে তেতিয়া আপুনি লগে ভাগে এজিপি। তো সেইকাৰণে এনেকুৱা নহয় যে বৰচলাত মই 10 বছৰ বুলি নহয়, মই সম্ভৱ বৰচলাত 16 বছৰ মানে এজ এ পলিটিকেল কাৰ্যকৰ্তা। বৰচলা বুলিলে বৰচলাতো মোৰ মিছামাৰী যেতিয়া সমষ্টি আছিল তেতিয়াৰ আমি ইয়াৰ ন ডাউট। গতিকে মই তেলীয়া গাঁৱত পঢ়া, বকাইনা তেলেগাঁৱত আপুনি স্কুল পঢ়িছো, LP স্কুল পঢ়িছো বকাইনা পথাৰত, তাৰপিছত মই মাজৰৌমাৰী হাইস্কুলত পঢ়া। তো সেইকাৰণে এনেকুৱা নহয় যে বৰচলাত মই এক্টিভ বুলি বেলেগ কথা। পলিটিকেলি মই 2010 চনৰ পৰা বৰচলাত পলিটিকেলি এক্টিভ। হয়তো মই 2-3 বছৰ মই এজিপি এক্টিভ আছিল, তাৰপিছত বিজেপি হিচাপে। বিজেপিক কিয় চুজ কৰিলে আপুনি? এটা আঞ্চলিকতাবাদী ৰাজনৈতিক দলত থকাৰ পিছত আপুনি হঠাৎ বিজেপিলৈ গমন কৰিলে? এনেকুৱা কথাও আছে, একচুৱেলি হঠাৎ বুলি নহয়। এইটো মানে কি হয়, মই একচুৱেলি ছাত্ৰ সন্থা কৰোঁতেও 2005 চনৰ পৰা মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিভিন্ন দায়িত্বত বিভিন্ন কাম মই কৰিছিলোঁ। তো এটা এনেকুৱা নহয় যে মই হঠাৎ যোৱা বিষয় নহয়। তো 2009 চনত কিবা এটা কাৰণত মই এজিপি যোগদান কৰিলোঁ, কিন্তু এনেকুৱা নহয় যে মই এজিপি থকাৰ পিছতো মই সংঘৰ দ্বাৰা মই ইভেন বৰচলাতো মই হিন্দু সন্মিলন কৰিছোঁ। তেতিয়া এজিপিত বহুত কমপ্লেইন গৈছিল যে কিশোৰ উপাধ্যায় এজিপিৰ হৈ হিন্দু সন্মিলন কৰিছে। তো সেইকাৰণে এই বিষয়টো এনেকুৱা নহয় যে আঞ্চলিকতাবাদ বা ৰাষ্ট্ৰীয়তাবাদ কৈছে কি, আঞ্চলিকতাবাদ ৰাষ্ট্ৰীয়তাবাদত নাথাকে বুলিতো কোনো কথা নাই। কিন্তু আল্টিমেট আমাৰ উদ্দেশ্যটো কি, যে ৰাষ্ট্ৰৰ কল্যাণ সাধন কৰা। আপুনি আঞ্চলিকতাবাদ কৰিলেও আমি আল্টিমেট অসমক যদি আমি ভালকৈ সজাই পৰাই ল'ব পাৰোঁ, সেইটো ৰাষ্ট্ৰৰ কাৰণে এটা কন্ট্ৰিবিউশ্যন হ'ব। গতিকে সেইকাৰণে ৰাষ্ট্ৰটো হৈছে বিশাল বিষয় এটা। তো সেইকাৰণে ৰাষ্ট্ৰীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ বহুত ভাবে যে ডিফাৰেঞ্চ আছে, ব্যাখ্যা বিভিন্ন ধৰণে, বাট অসমখন যদি বেয়াকে থাকে ৰাষ্ট্ৰ ভালকে থাকিব নেকি? থাকিব নোৱাৰে। আপুনি যদি শৰীৰটোক গোটেই ৰাষ্ট্ৰ বুলি যদি কল্পনা কৰে আৰু এখন হাতক যদি অসম বুলি ভাবে আৰু এখন হাতক যদি গুজৰাট বুলি ভাবে, বাওঁ হাতখনক যদি অসমখন সোঁহাতখনত দুখ পালে বাওঁ হাতে ক'ব নেকি নাই সোঁহাতখনে দুখ পাইছে, মোৰ একো হোৱা নাই, এনেকুৱা ক'ব পাৰে নেকি? দ্যাটছ ৱাই ৰাষ্ট্ৰীয়তাবাদ বোলা বস্তু হৈছে আপোনাৰ কমপ্লিট বিষয় এটা। সেইকাৰণে আমি ৰাষ্ট্ৰীয়তাবাদৰ চিন্তাধাৰা আগত ৰাখি আজি ভাৰতীয় জনতা পাৰ্টীয়ে যিটো কথা কৈছে যে ভাৰতীয় জনতা পাৰ্টি হৈছে অসমখনো ভাল হ'ব লাগিব, অসমখন ভাল হ'লে, গুজৰাট ভাল হ'লে, জম্মু কাশ্মীৰ ভাল হ'লে ৰাষ্ট্ৰ ভাল হ'ব। আৰু আমি সদায় ৰাষ্ট্ৰৰ এটা উন্নয়নৰ কাৰণে চিন্তা চৰ্চাৰে এজিপিৰ মানুহেও কাম কৰে। ৰাষ্ট্ৰীয়তাবাদ যিসকল জাতি আমি ভাবো যে আঞ্চলিকতাবাদী মানুহে কয় যে সকলো অঞ্চলৰ সম উন্নয়ন হ'লে ৰাষ্ট্ৰবাদটো শক্তিশালী হ'ব, সেইটোৱে বিষয়। গতিকে তাত আই ডোন্ট সি এনি ডিফাৰেঞ্চ ৰাষ্ট্ৰীয়বাদ বা আঞ্চলিকতাবাদ। গতিকে দুয়োটা শক্তিশালী হ'ব, এটাৰ আনটোৰ পৰিপূৰক হয়। দৰ্শকসকল, এয়া কিশোৰ উপাধ্যায়, এগৰাকী সক্ৰিয় ৰাজনীতিক। তেখেতে দীৰ্ঘদিন ধৰি অসমৰ প্ৰেক্ষাপটত ৰাজনীতি কৰি আছে। বৰ্তমান তেখেত বিজেপি দলৰ অসম প্ৰদেশৰ মুখপাত্ৰ। তেখেতৰ মুখেৰে আমি তেখেতৰ মনৰ কথাবোৰ আমি গম পাইছোঁ। আৰু এতিয়া কথা হ'ল, সকলো কথা ঠিক আছে, ৰাষ্ট্ৰীয়বাদ আঞ্চলিকতাবাদ যি নহওক, কিন্তু এই যে বিজেপিয়ে হিন্দু মুছলমান এটা সাংঘাতিক যে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক চলি আহিছে বিজেপি শাসনলৈ অহাৰ পিছৰ পৰা, এইটো সকলোৱে অপ্ৰিয় হলেও সঁচা কথা। কি বিজেপিৰ ভিজন সেইটোৱে নেকি যে অকল হিন্দুত্ববাদৰ উত্থানে ঘটিব, ইয়াত অন্যান্য জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকল ইয়াতে মানে কি মুখ্যমন্ত্ৰীৰ ভাষাত তেওঁলোকক প্ৰেছাৰত ৰাখিব লাগিব, তেনেকুৱা ধৰণৰ অংক আছে নেকি? এতিয়া মোৰ কথাটো অংকৰ কি কথা আছে, আপুনি বিচাৰে নেকি? মই আপোনাক সোধো, আপুনি এজন অসমীয়া যুৱক হয়নে? আপোনাক মই সোধো যে বৰদোৱা থানত 1200 বিঘা মাটি বেদখল হৈছে। এতিয়া কথাটো হ'ল, সেই 1200 বিঘা মাটি কোনে দখল কৰিছে? এতিয়া সেই কৰিব যাওঁতে তাত মিয়া মুছলমানে দখল কৰিছে। এতিয়া মিয়া মুছলমানে যেতিয়া বেদখল কৰিলে, সেই বস্তুটো আমি কি বুলি কম? গতিকে মিয়া মুছলমানে দখল কৰিছে, এই কথাটো কওঁতে কিবা হিন্দু মুছলমান কেনেকে হ'ল? এতিয়া আমি কিছুমান কথা স্পষ্টকৈ পাতিব লাগিব। আজি
বিজেপিয়ে কিয় মুছলমানক বেয়া পাব? আজি আপুনি মুছলমানক বেয়া পোৱাৰ কথা নহয়, কিন্তু মিয়া মুছলমান কিছুমানে বেয়া পোৱা কাম কিয় কৰিছে? আজি আমাৰ অসমৰ সংস্কৃতিৰ বৰঘৰত আজি বৰদোৱা থানটো আমাৰ বৰঘৰ নহয় জানো? আমাৰ সভ্যতা সংস্কৃতিৰ বৰঘৰ। বৰদোৱাত কিয় মাটি দখল হ'ল মিয়া মানুহৰ পৰা? কিয় তাতো কোনো বৰা, শইকীয়া, চেত্ৰী, উপাধ্যায়, মণ্ডলেতো দখল কৰা নাই? কিয় দখল কৰিছে তেওঁলোকে? তো সেই কথা কওঁতে যদি কোনোবা হিন্দু মুছলমান কৰা বুলি কয়, আপুনি কোবাইকটা আপুনি সত্ৰলৈ গৈছেন নাই মই নাজানো, ৰামপুৰ সত্ৰলৈ গৈছেন নাই জানো? ৰামপুৰ সত্ৰ 640 বিঘা মাটি, এক কঠা মাটি নাই, এতিয়া কোনে দখল কৰিছে এইবোৰ? সেইকাৰণে আমাৰ কথাটো যে আমাৰ সভ্যতা সংস্কৃতি থাকিব লাগিব, ইয়াত আমাৰ পলিটিক্স থাকিব লাগিব, ইয়াত অসমীয়া মানুহৰ নেতৃত্বত ইয়াত ৰাজনীতি হ'ব লাগিব। এই কথা কওঁতে যদি কোনোবাই ভাবে, এতিয়া কংগ্ৰেছে 70 বছৰ মিয়া মানুহক জোঁৱাইৰ আসনত ৰাখিলে, 51 to 71 কৰি আনি দিলে ৰাজীৱ গান্ধীৰ নেতৃত্বত। আজি 40 লাখ 51ৰ পৰা 71 40 লাখ মিয়া মুছলমান ভাৰতবৰ্ষৰ ভাৰতীয় নাগৰিক হৈ গ'ল। তাতো আমি একো কোৱা নাই, হৈ গ'ল। কিন্তু আফটাৰ ডেট আজিও যে কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ পৃষ্ঠপোষকতা আজি কি ধৰণে চলিছে, যে এটা সমষ্টিৰ পৰা আনটো সমষ্টিলৈ আপোনাৰ সমষ্টিৰ প্ৰৱৰ্জন চলিছে, যাতে এই সমষ্টিত এটা নিৰ্দিষ্ট মানে সম্প্ৰদায়ৰ মানুহৰ ভোটটো বেছি হ'ব লাগে আৰু পলিটিক্সটো কব্জা কৰিব লাগে। তো সেই বিষয়টো অসমীয়া মানুহৰ স্বাৰ্থত, খিলঞ্জীয়া মানুহৰ স্বাৰ্থত যদি চৰকাৰখনে কাম কৰিব বিচাৰিছে, তাত বেয়া পাবলগীয়া কি কথা আছে? গতিকে আজি আপুনি দেখিব, আজি আমাৰ চৰকাৰখনে মুছলমান ছোৱালী কাৰণে আজি কলেজ বনাই দিছে। তো মিয়া মানুহক যদি বেয়া পোৱাহেঁতেন, মুছলমানক বেয়া পোৱাহেঁতেন, কলেজ বনালে হয় নেকি? আজি চিতলমাৰীত আমাৰ চৰকাৰে যে মাইনৰিটি মানুহৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে স্কুল বনাই দিছে, কি বেয়া কথা কৰিলে? কি স্কুল বনাইছে? স্কুল আপুনি চাব, তাত যে মাইনৰিটিৰ কাৰণে এখন স্কুল MSDB ফাণ্ডৰ পৰা স্কুল হৈছে তাত। সেই কথাটো তেওঁলোকৰ কাৰণে মাইনৰিটিৰ কাৰণে কৰা হৈছে তাত। কিয় কৰিলে? আজি কলেজ বহুত জাগাত কলেজ হৈ আছে। এই যে আজি যে পলিগেমি যিটো বহু বিবাহ মুছলমান সমাজত বন্ধ কৰি দিয়া হ'ল, সেইটো কাৰণে কাৰ ভাল হ'ব? আজি মুছলমান মহিলাৰ বিশেষকে সন্মান ৰক্ষা হ'ব। আমাৰ চৰকাৰখনে যদি অৰুণোদয় মুছলমান মানুহক নিদিওঁ বুলি যদি কোৱাহেঁতেন, আজি যিমান চৰকাৰী ঘৰ নিদিওঁ বুলি যদি কোৱাহেঁতেন, তেতিয়াহ'লে আমাৰ চৰকাৰে হিন্দু মুছলিম কৰিছে বুলি আপুনি ক'ব পাৰিলে। কিন্তু আজি আমাৰ চৰকাৰখনে কৈছে যে আমাৰ চৰকাৰ যেতিয়া আহিছিল জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে চৰকাৰখন আহিছিল, আৰু সেই জাতি মাটি ভেটি ৰক্ষাৰ কথাটোক অসমৰ ৰাইজে, অসমীয়া ৰাইজে ছাপোৰ্ট কৰি আমাক চৰকাৰত লৈ গৈছে। গতিকে আমি যিটো কথা 16 চনত আৰু 21 চনত কৈছিলো, সেই কথা যেতিয়া আমি আখৰে আখৰে পালন কৰিবলৈ গৈছো, কোনোবাই কৈছে হিন্দু মুছলমানৰ কথা কৈছে, এইটো কেনেকুৱা কথা হ'ব পাৰে? গতিকে আপোনাক 1 মিনিট ৰাখিছো। খিলঞ্জীয়াৰ দেখিছো, খিলঞ্জীয়াসকলেও দেখোন অসহায় হৈ পৰিছে, তেওঁলোককো উচ্ছেদ কৰা হৈছে বহু স্থানত। নাই, আপুনি যিটো কথা কৈছে, কাজিৰঙাত 14 ঘৰ মানুহ উচ্ছেদিত হৈছিল, তেওঁলোকক 22 কোটি টোটেল 22 কোটি টকা কম্পেনচেশ্যন দি সেইসকল মানুহক সেইসকলৰ মাটি কিনি লোৱা হৈছে। যে যিহেতুকে মানে কাজিৰঙা অভয়াৰণ্যৰ ভিতৰত পৰিল, তেওঁলোকৰ মাটি কিনি লৈছে চৰকাৰে। আচ্ছা, লখিমপুৰত 13 ঘৰ মানুহৰ সেই কথা হৈছিল, লখিমপুৰৰ মানুহক এসপ্তাহৰ ভিতৰত সেইসকল মানুহক অল্টাৰনেট মাটিৰ ব্যৱস্থা দি, ক্ষতিপূৰণ দি, ঘৰ বনাবলৈ চৰকাৰে পইচা দি দিছে। গুৱাহাটী শিলখাকো বিষয়টো এটা বস্তু, এতিয়া আপুনি বিচাৰে নেকি যে শিলখাকো এটা পানী জমা হোৱা জেগা এটা গোটেই গুৱাহাটীৰ, এতিয়া গুৱাহাটীত আপুনি বানপানী বিচাৰে নে শিলখাকৰ অবৈধ বেদখলটো বিচাৰে? ইউ হেভ টু ডিচাইড। আজি সমগ্ৰ গুৱাহাটীত 15 লাখ মানুহ আছে, সেই 15 লাখ মানুহৰ জীৱন ধাৰণৰ মানদণ্ডটো ঠিক হ'ব লাগে। গুৱাহাটীটো অকল তাত মানুহ বাস কৰি থকা বিষয় নহয়, গুৱাহাটীটো আপোনাৰ আমাৰ পৰিচয়, এটা বিশ্ব পৰ্যায়ত গুৱাহাটী বুলি ক'লে এটা পৰিচয় এটা আছে। গতিকে গুৱাহাটীৰ কদৰ্যময় পৰিৱেশৰ পৰা, বানপানীৰ পৰা যদি ৰক্ষা কৰিবলৈ হয়, তেতিয়াহ'লে তাত থকা যিমান জলাশয়বোৰ আছে, সেই জলাশয়বোৰ প্ৰটেকশ্যন হ'ব লাগে। কিন্তু প্ৰভাৱশালী লোকসকলক তাৰ পৰা উচ্ছেদ কৰা নহ'ল। নাই, প্ৰভাৱশালী বুলি কি কথা আছে? যিকোনো, যেনেকে জিঞ্জাৰ হোটেল আছিল, জিঞ্জাৰ হোটেল আজি উচ্ছেদ হ'ব, তাৰ পৰা তেওঁলোকক দি দিয়া হৈছে গোটেই ব্যৱস্থা তেওঁলোকৰ। গতিকে প্ৰভাৱশালী বুলি কোনো কথা নাই, সেইটো কোনোবা মিডিয়াৰ মানুহে কৈছে, অপজিশ্যন মানুহে কৈছে। গতিকে আজি চৰকাৰী মাটিতো অখিল গগৈও অৰ্কিড পাৰ্কৰ চৰকাৰী মাটিতো দখল কৰি আছে। অখিল গগৈ ব্যক্তিগতটো নহয়, সেই আল্টিমেট চাক, এইবিলাক কোৱা কথাই ব্যক্তিগত নহয়, পইচাটোতো তেওঁ ইনকাম কৰি আছে ন। আপুনি পাইছে নেকি? আমি পাইছো নেকি? ৰাইজেতো পোৱা নাই। গতিকে এইবিলাক কথা কাৰোবাৰ পাৰচেপশ্যনত কোৱা কথা। 2-4 চাক,
খিলঞ্জীয়া মানুহ হ'ল বুলিয়েই মই আজি খিলঞ্জীয়া মানুহ হ'ল বুলি চৰকাৰী মাটি বেদখল কৰিব গ'লে চৰকাৰে যদি মোক উচ্ছেদ কৰে তেতিয়া তাত আৰু মই খিলঞ্জীয়া বুলি খিলঞ্জীয়াৰ চাৰ্টিফিকেটটোৱে মোক বচাব নেকি? হয়, দৰ্শকসকল, এনেধৰণে আমি ৰাজনৈতিক কথা বতৰাই পাতিছো আৰু নিশ্চয় কিশোৰ উপাধ্যায় তেখেতে খুব সুন্দৰকৈ ব্যাখ্যা আগবঢ়াইছে। এতিয়া আমি মূল কথালৈ আহোঁ। সেয়া হৈছে সমাগত 2026 নিৰ্বাচন। বৰছলা সমষ্টি এটা খুব গুৰুত্বপূৰ্ণ সমষ্টি, যিটো সমষ্টিত বিগত 10টাকৈ বছৰ আপোনালোকৰ বিজেপি দলৰ এগৰাকী বিধায়ক গণেশ কুমাৰ লিম্বু তেখেতে প্ৰতিনিধিত্ব কৰি আছে। 2026 চনত তৃতীয়বাৰৰ কাৰণেও আৰু এগৰাকী বিজেপিৰ বিধায়কে আহিব বুলি আপোনালোক সম্পূৰ্ণ আশাবাদী নেকি? নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে 126টা চিটেই ইম্পৰ্টেণ্ট আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ কৈছে গতিকে আমাৰ চৰকাৰখনৰ আমি অহাবাৰ দ্বিতীয়বাৰৰ বাবে চৰকাৰত অহাৰ কোনো ধৰণৰ আহিব নাহিব এনেকুৱা কথা নহয়, আমি আহিবই তাৰমানে কিমান বেছি পাম দেট ইজ ইম্পৰ্টেণ্ট। গতিকে সেইবোৰৰ মাজত বৰছলাও তেনেকুৱা এটা চিট যি চিটটোত বিগত 10 বছৰে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে আৰু আমাৰ যিটোকে বিধায়ক আছে তেখেতৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনাত হওক তেখেতৰ গাইডেন্সত হওক আজি বিভিন্ন ধৰণৰ কাম কাজ হৈছে। তো সেইকাৰণে আজি তৃতীয়বাৰৰ কাৰণে বৰছলা বুলিয়ে নহয় সমগ্ৰ অসমৰ যিমান চিট আমাৰ আছিল যোৱাবাৰত আমি যিবোৰত জয়ী হোৱা নাই সেইবোৰতো জিকি মেলি আমি আমাৰ চৰকাৰখন আকৌ অহাবাৰ হ'ব। গতিকে ইয়াতো 10টা বছৰ হ'ল, আকৌ 15 বছৰৰ কাৰণে বিজেপি চৰকাৰ, বিজেপি MLA হ'ব ইয়াত। গতিকে তাততো বেলেগ কোনো ধৰণৰ কুৱেশ্যন থাকিব নোৱাৰে। এতিয়া যদি আন এটা কুৱেশ্যনলৈ আহোঁ, প্ৰশ্নলৈ আহোঁ, সেয়া হৈছে গণেশ কুমাৰ লিম্বু মহোদয় বিধায়ক হিচাপে থকাৰ পিছতো তেখেতক অতিক্ৰমী কেইবাগৰাকীও ব্যক্তিয়ে বিজেপিৰ দলীয় টিকটৰ কাৰণে দাবীদাৰ হ'ব। বিগত বিধানসভা নিৰ্বাচনৰ সময়তো আপুনিও এগৰাকী খুব প্ৰথম শাৰীত আপুনি প্ৰাৰ্থিত্বৰ দাবীদাৰ আছে। এইবাৰো আপুনি প্ৰাৰ্থিত্বৰ দাবীদাৰ? ইয়াত প্ৰাৰ্থিত্বৰ দাবীদাৰ বুলি নহয়, মই কৈছোৱেই ক্ষমতাৰ জৰিয়তে ৰাইজক সেৱা কৰাৰ এটা মনোভাৱ যেতিয়া মানুহ এজন ৰাজনীতিত আহে গতিকে প্ৰতিজন মানুহৰে থাকে। তাতো আজি আৰু এই বিষয়টো কি আৰু মোৰ ইচ্ছা, মই আজি ৰাইজৰ ঘৰে ঘৰে ৰাইজৰ এইটো মোৰ কাৰণে গৈ থকা নাই, মই প্ৰাৰ্থিত্ব পাম বুলি গৈ থকা নাই, পাৰ্টিৰ কাম কৰিছো আমি। আমাৰ ডাঙৰ এটা ইলেকশ্যন আহি আছে, এইটো এটা ইলেকশ্যনটো হৈছে আমাৰ কাৰণে উৎসৱ এটা। এই উৎসৱত যদি আমি যোগদান কৰিছো, যেনেকে আমি দিৱালী আহে, দিৱালীৰ আগে আগে ঘৰ চাফ চিকুণ কৰা নাযায় জানো? তো আজি ঘৰে চাফ চিকুণ কৰি ধুনীয়া আমি মানে চাকি জ্বলাওঁ। তো তাত এতিয়া ঘৰৰ প্ৰতিজন মানুহে বিভিন্ন ধৰণে কাম কৰে। তো আমি বিজেপিৰ গণেশ লিম্বু ডাঙৰীয়া আমাৰ MLA আছে, তেখেতৰ নেতৃত্বত খুব ভাল কাম হৈছে। বৰছলাত এতিয়া ঢেকীয়াজুলি সমষ্টিত হ'ল, কলেজ হ'ল, অসম মালা ৰাস্তা হ'ল, ইয়াত এটিঙাৰ ডাঙৰীয়াৰ নেতৃত্বত পলিটেকনিক হ'ল, আজি কেঞ্চাৰ হস্পিটেল হ'ল। তো এইবিলাক কি হৈছে? এইবিলাক আমাৰ চৰকাৰৰ পলিটেকনিক তাৰ আগতেই হৈছে না, ইনগুৰেশ্যনৰ বহুখিনি কাম আমাৰ চৰকাৰে হৈছে। এইটো আপোনালোকৰ চৰকাৰৰ দিনত কেৱল দৰমহা দিয়া নাই কৰ্মচাৰীসকলক, সেইটো আপুনি ভুল ব্যাখ্যা নকৰিব। আজি আপুনি চাব, আমি পলিটেকনিকত কিমানজন মানুহে চাকৰি পাইছে নতুনকৈ সুধি আহিব। কিন্তু তাত যিসকলক বঞ্চিত কৰা হৈছে বহু সংখ্যক, আগৰ চৰকাৰে কোনো ধৰণৰ পলিচি নোহোৱাকে কিছুমান কাম কৰিছিল, আমাৰ চৰকাৰখনে আজি পলিচি লৈ কাম কৰিছে। যি নহওক বাৰু, গতিকে 10 বছৰত যথেষ্ট কাম হৈছে। দ্বিতীয় কথাটো হ'ল কি, মই ক'লোৱে যে আমি পাৱাৰৰ জৰিয়তে ক্ষমতাৰ জৰিয়তে মানুহক সহায় কৰাৰ সুবিধা বহুত হয়। গতিকে আমি সকলো ৰাজনীতিত আহিছো, সকলোৰে এটা ইচ্ছা থাকিবই আৰু এইটো গণতান্ত্ৰিক ব্যৱস্থা এটা। কিন্তু যে যেনেকে আমি টিকেট বিচাৰিছো বা টিকেট বিচাৰিম বা দলৰ মনোনয়ন বিচাৰিম, এইটো দলৰ নেতৃত্বই ঠিক কৰিব যে কোনজন মানুহক দিলে বৰছলাৰ মানুহৰ মানে সুবিধা অসুবিধাৰ কথা, যে মানুহৰ সুবিধা বেছিকে হ'ব, জিকাৰ চান্স থাকিব, এনেকুৱা বিভিন্ন ধৰণৰ পাৰ্টি বিভিন্ন ক্ৰাইটেৰিয়াত চাব। সেই ক্ৰাইটেৰিয়াত যিজন মানুহ পৰিব, যদি গণেশ লিম্বু পৰে গণেশ লিম্বু পৰিব, যদি কিশোৰ উপাধ্যায় পৰিব কিশোৰ উপাধ্যায় পৰিব। গতিকে এইটোত ব্যক্তিগত গণেশ লিম্বুৰ এগেইনষ্টত মোৰ এগেইনষ্টত কিবা গণেশ আমাৰ বা তেনেকুৱা ধৰণৰ একো বিষয় থাকিব নোৱাৰে। আমাৰ মাজত ব্যক্তিগত বিষয়টোতো একেবাৰে নহয়, এইটো যে পিয়ৰলি পলিটিকেল বিষয়। মই এজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে 26 চনত যাতে আমাৰ ইয়াত সমষ্টি ভাৰতীয় জনতা পাৰ্টিয়ে যাকেই কেণ্ডিডেট নিদিয়ক কিয়, সেই কেণ্ডিডেটে যাতে যোৱাবাৰৰ মাৰ্জিনতকৈ বেছি মাৰ্জিনত যাতে ইয়াত জিকিব পাৰে, তাৰ কাৰণে আমি সংগঠন কৰিছো। গতিকে ইয়াত দাবীদাৰ হোৱা, অমুক হোৱা তমুক হোৱা বুলি নহয়। মই
26 চনত ভাৰতীয় জনতা পাৰ্টীয়ে এই সমষ্টিৰ পৰা যোৱা বছৰতকৈ বেছি মাৰ্জিনত যাতে আমি ভাৰতীয় জনতা পাৰ্টি পদুম ফুলে যাতে জিকিব পাৰে তাৰ কাৰণে মই কাম কৰিছো। ঠিক আছে, তাৰ কাৰণে আপুনি কাম কৰিছে। আপোনাৰ যিটো গোপন যিটো আপোনাৰ অভিপ্ৰায় সেইটো হৈছে আপুনি প্ৰাৰ্থিত্ব প্ৰত্যাশী, কাৰণ আপোনাৰ লেখীয়া বহু কৰ্মী আছে বিজেপিৰ, শ হাজাৰ হাজাৰ কৰ্মী আছে বৰছলা সমষ্টিত, সকলোৱে এনেধৰণে ওলাই অহা নাই যে প্ৰাৰ্থিত্ব লাগিব মোক। না, এইটো গোপন অভিপ্ৰায় নহয় দাদা। আপুনি যেনেকে পঞ্চায়ততো 4জন পঞ্চায়তৰ কেণ্ডিডেট থাকে, আমি এজনকে দিছো। সভাপতি, জিলা সভাপতি, মণ্ডল সভাপতিৰ কাৰণে বহুত কেণ্ডিডেট থাকে, এজনকে দিছো। আপোনাৰ ঘৰত চাকৰি এটা যদি চৰকাৰী চাকৰি ওলাই গাঁওখনত, আপোনাৰ ঘৰৰ পৰা আপোনাৰ যদি 4জন ভায়েক আছে, ভায়েকক 4জনে এপ্লাই কৰে, 4জনে ইণ্টাৰভিউ দিয়ে, এজনে পায়। সেইকাৰণে এই বিষয়টো কোনো গোপন বিষয় নহয়। মই ইয়াত কাম কৰিছো, মই কলোৱে মই পলিটিক্সত কিয় আহিছো, পাৱাৰৰ জৰিয়তে সমাজক সেৱা কৰাৰ মোৰো ইচ্ছা আছে। যদি কালি পাৰ্টি ভাবে যে ঠিক আছে কিশোৰ উপাধ্যায়ক আমি দিম, তেতিয়াহ'লে তাত আৰু এটা কথা যে কালি যদি লিম্বুকো দিয়ে তাত ক'বলগীয়া কি আছে। গতিকে মোৰ কথাটো হ'ল আমাৰ চৰকাৰৰ যিখিনি উন্নয়নমূলক কাম বিগত দিনবোৰত হৈছে আৰু ত্বৰান্বিত হ'ব আকৌ 15 বছৰীয়া কাৰ্যকালত। গতিকে পাৰ্টিয়ে যাক দায়িত্ব দিব তাকেই, ইয়াত কোনো গোপনীয়তাৰ কথা না। এটা বস্তু থাকে আৰু কোনোবাই ৱাৰ্ড মেম্বাৰ হৈও সেৱা কৰিব বিচাৰে, কোনোবাই এইটো হ'ব পাৰে। গতিকে পাৰ্টিয়ে কাক ক'ত ফিট কৰে, এতিয়া কালিয়ে যদি মোক পাৰ্টিয়ে কয় যে নাই কিশোৰ উপাধ্যায় MLA হ'ব নালাগে, MP হ'ব নালাগে, পঞ্চায়তৰ প্ৰেচিডেণ্ট হ'ব নালাগে, জিলা পৰিষদ হ'ব নালাগে, কিশোৰ উপাধ্যায় ৱাৰ্ড মেম্বাৰ হৈ দিব, পাৰ্টিয়ে যদি কালি মোক সেইটো ডাইৰেক্ট কৰে তো মই সেইটো হ'ব লাগিব। মই পাৰ্টিৰ এজন একান্ত সৈনিক। আপুনি দেখিছে মই আজি ইমান বছৰ পাৰ্টিত কাম কৰিছো, দুবাৰ মইতো 2016-21 মই টিকেট পাইছো, পাৰ্টিয়ে মোক টিকেট দিয়া নাই। মোকতো পাৰ্টিয়ে বিভিন্ন জেগাত যেনেকে কাম দিছে আমি কৰিছো। আমি আইজলৰ পৰা আৰম্ভ কৰি কলকাতালৈ আমি কেম্পেইনিং কৰিছো, দাৰ্জিলিঙলৈ কেম্পেইনিং কৰিছো, পাৰ্টিত হৈ গৈছো। গতিকে এনেকুৱা কথা নহয়, পাৰ্টিয়ে মোক যিটো ৰোলত ফিট হ'ব বুলি ভাবে আমি সেইটো ৰোলতে ফিট হ'বলৈ চেষ্টা কৰিম। হয়, আপুনি একান্ত দলৰ অনুৰাগী নিশ্চিত। হয় হয়। এতিয়া আন এটা কথা বৰছলা সমষ্টি কেন্দ্ৰিক, সেইটো হৈছে বৰছলা সমষ্টিৰ যিটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰ্তমানৰ যিটো ভোটাৰ পেটাৰ্ণ, জাতি জনগোষ্ঠীৰ কথাটো যদি আমি আনো তেনেহ'লে দেখা যাব যে বৰছলা সমষ্টিত ভাষিক অসমীয়া সংখ্যাটো অধিক। দ্বিতীয়তে প্ৰথম কথা মই আপোনাক কৈ দিম যে ভাৰতীয় জনতা পাৰ্টি আমি সৈনিক, আমি ইয়াত মানে জনগোষ্ঠী কমিউনিটি এনেকুৱা ধৰণৰ কথা আমি কমকৈ পাতো। দ্বিতীয় কথাটো হ'ল মই আপোনাক ক'লোৱে মই গুৱাহাটী ইউনিভাৰ্চিটিত ইলেকশ্যন খেলিছিলোঁ, আমাৰ তাত 6000 ভোট আছিল। এতিয়া যদি মোক যদি কোনোবাই নেপালী সম্প্ৰদায়ৰ বুলি ভাবি এতিয়া ভাবে, কিন্তু তাত নেপালী সম্প্ৰদায়ৰ 40জনে ল'ৰা ছোৱালী আছিল। মই গুৱাহাটী ইউনিভাৰ্চিটিৰ নিচিনা জেগাত 7000 ল'ৰা ছোৱালী য'ত ক'বলৈ গ'লে তাতো নাই। মই কথাটো কৈছো, সেইকাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ত তেনেকে এইটো ক'তো চিন্তা চৰ্চা নহয়। খালি এইটো বিষয়ে কোনোবাই কিবা কথা পাতিব পাৰে, এইটো বিষয় নাই। মইতো নিজকে অসমীয়া যুৱক বুলি ভাবো, মই নিজে আছো কৰা ল'ৰা হয়, মই গুৱাহাটী ইউনিভাৰ্চিটিত ইলেকশ্যন খেলি অহা ল'ৰা হয়। মই আজিও আপুনি আজিও কিন্তু আপুনিও দেখে যে মই অসমীয়া পেপাৰত মই নিয়মিত মই আৰ্টিকল নহয় জানো, ন' ডাউট মই বেলেগ বেলেগ ভাষা জানো। গতিকে মোৰ কথাটো হৈছে যে এইবিলাক বস্তু হৈছে কি, এইবিলাক পলিটিক্সত বহুত মানুহে খুব মানে তুচ্ছ পলিটিক্স কিছুমান কৰে। আমাৰ কথাটো হৈছে যে বৰছলাত থকা যিমান জাতি জনগোষ্ঠীৰ উন্নয়ন কেনেকে সম্ভৱ হ'ব, যিজন মানুহে ভাবিব তেওঁৱে টিকেট পাব। কালি যদি ভাবে যে আপুনি সেইকাৰণে ফিট, কালি পাৰ্টি আপোনাক মাতিলেও টিকেট দিব পাৰে। দেখা না মৈথিলী কি এজনী মৈথিলী বুলি বিহাৰত এগৰাকী গায়িকী আছিল, 25 বছৰীয়া ছোৱালী, তাইতো পলিটিক্সত নাছিল, মাতি লৈ গৈ দিলে টিকেট জিকি গ'ল। গতিকে আমাৰ পাৰ্টিত তেনেকুৱা বিষয় চিন্তা নহয়, আৰু কোনেও ভাবিব নালাগে যে আজি আমাৰ পাৰ্টিত ভাৰতীয় জনতা পাৰ্টিত এনেকুৱা বহুত বিষয়ত আমাৰ এই গোটেই ধাৰাটো আপোনাৰ যিটো চিন্তাৰ ধাৰা, এই যে সাম্প্ৰদায়িকতাটোত ৰাজনীতি নহয়, জাতি জনগোষ্ঠীক লৈ পেলাই ৰাজনীতি বিজেপিয়ে নকৰে, এই যি ধাৰাটো যিটো দৰ্শনটো এইটো ফলো কৰাত ব্যৰ্থ হৈছে নেকি বৰ্তমানৰ বিধায়কগৰাকী গণেশ কুমাৰ লিম্বু? যিহেতু এতিয়া সমষ্টি গলিয়ে গলিয়ে এটাই আলোচনা হৈছে যে এইবাৰ মই ক'বলৈ বেয়া পাম শব্দটো, তথাপিতো ক'ব লাগিব যে নেপালী সম্প্ৰদায়ৰ ব্যক্তিক প্ৰাৰ্থিত্ব দিব নালাগে, এনে ধৰণৰ শ্লোগান উঠিছে, যিটো অপ্ৰিয় হ'লেও সঁচা কথা। শ্লোগান উঠা নাই, মইতো আজি ছ'চিয়েল মিডিয়াত প্ৰায় দেখা পোৱা, ছ'চিয়েল মিডিয়াতো কিছুমান ফ্ৰিঞ্জ এলিমেণ্ট বুলি কয় যাক, বুজিছে? গতিকে ফ্ৰিঞ্জ এলিমেণ্ট কিছুমান থাকে, কিছুমান মানুহে 8টা বজাৰ পিছত বহুত বেছি, এইবোৰ আপোনালোকৰ বিজেপি দলৰে
এইটো তেনেকুৱা কথা নহয়, আমিতো দেখা নাই। উম। মোৰ কথাটো হৈছে মইতো আজি কিমান বছৰ হ'ল বৰচলাত ঘূৰা, উম। আৰু বৰচলাত ঘূৰাটো আমাকতো কোনোদিন ক'তো মানুহে এইবিলাক কথা কোৱা নাই, শুনা নাই। আৰু আজিৰ দিনটোতো গণেশ লিম্বু ডাঙৰীয়া হৈছে 10 বছৰৰ MLA, আৰু সেইজন মানুহক ইয়াত থকা প্ৰতিগৰাকী মানুহে ভোট দিছে, হয় নহয়? গতিকে তেনে ক্ষেত্ৰত তেনেকুৱা চিন্তা চৰ্চাৰে বিজেপিৰ কাৰ্যকৰ্তাও নচলে, আৰু যিসকল মানুহে তেনেকুৱা চিন্তা চৰ্চা কৰে তেখেতসকলে বিজেপিৰ চিন্তাৰে মই নাভাবো যে দীক্ষিত হৈছে। সেইকাৰণে এনেকুৱা কথা নহয়, গণেশ লিম্বু ডাঙৰীয়াই বিগত 10টা বছৰত যথেষ্ট কষ্ট কৰি সমষ্টিটোৰ কাৰণে কাম কৰিছে। আমাৰ কথাটো হৈছে যে যিহেতুকে গণেশ লিম্বু MLA আমাৰ কাৰণে এটা মুখ এখন, গতিকে পাৰ্টীয়ে তেওঁৰ নেতৃত্বত বৰচলা সমষ্টিত কাম কৰিবৰ কাৰণে চেষ্টা কৰিছে। আমি ভাবিছো ভাল কাম কৰিছে। অহাবাৰ যদি আমি ভাৰতীয় জনতা পাৰ্টি ইয়াত জিকো, তেতিয়াহ'লে আমি গম পাম গণেশ লিম্বুৱে ভাল। আপুনি যদি প্ৰাৰ্থিত্ব লাভ কৰে তেনেহ'লে আৰু ভাল কাম কৰিব। নাই নিশ্চিতভাৱে চবৰে নিজৰ নিজৰ এজেণ্ডা থাকে। এতিয়া মোৰ এজেণ্ডা, মই যদি কালি দায়িত্ব পাওঁ, মই কি কাম কৰিম? মই এমপ্লয়মেণ্ট জেনেৰেশ্যনত গুৰুত্ব দিব লাগিব, খেতিত আমাৰ ল'ৰাক ঘূৰাই লৈ যাব লাগিব। আজি আপুনি খেতিত আমাৰ কি সমস্যা হৈছে আপোনালোকে দেখি আছে। আজি আমাৰ ডেকা ল'ৰাবোৰক আমি খেতি পথাৰলৈ লৈ যাব পৰা নাই। আজি অচিনাকি মানুহবোৰে আজি ধান কাটা আৰম্ভ কৰিছে, ধান ৰোৱা আৰম্ভ কৰিছে। আমি তাৰ কাৰণে আপোনালোকৰ চৰকাৰৰ কৰ্ম আঁচনি নাই? কৰ্ম আঁচনি যথেষ্ট আছে, কৰ্ম আঁচনি আছে। তাৰ কাৰণে মোৰ এজেণ্ডা আছে এটা, মই আকৌ ঘূৰাই লৈ যোৱাৰ কাৰণে কেনেকে প্লেন, আপোনাৰ এজেণ্ডা থাকিব, খেতি পথাৰত কেনেকে লৈ যাব লাগে, আমাৰ এই কথা বতৰাবিলাক নিজৰ নিজৰ এজেণ্ডা আছে। গণেশ লিম্বু ডাঙৰীয়া 10টা পিছত তেওঁৰ এটা এজেণ্ডা লৈ তেওঁ কাম কৰিছে, গতিকে তেওঁৰ এজেণ্ডাটো ভাল হৈছে। মোৰ এজেণ্ডাটো মোৰ লগত আছে, নো ডাউট। গতিকে এনেকুৱা ধৰণৰ কথা থাকিব যে 10টা বছৰত আমি ভাল কাম কৰিছো, 15 বছৰতো আমাৰ বিধায়ক বৰচলা সমষ্টিৰ পৰা হ'ব। গতিকে কোন হয় এইটো ডাঙৰ কথা নহয়, পদুম ফুল হ'ব ইয়াত, এই কথাটো সম্পূৰ্ণ সত্য। হয়, পুনৰবাৰ বৰচলাত পদুম ফুল হ'ব, অৰ্থাৎ বিজেপিৰ জয় হ'ব, সেই আশা ৰাখিছে অসম প্ৰদেশ বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়। আমি আপোনাক ধন্যবাদ জনাইছো। আমি আলোচনাটো দীঘলীয়া নকৰো, যিহেতু সমাগত নিৰ্বাচন, আৰু আপুনি যিহেতু বৰচলা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী, এটা ইচ্ছা নিশ্চয় আছে, গতিকে সেই ইচ্ছাটো পৰিপূৰ্ণ হওক, আৰু আগন্তুক দিনত পুনৰবাৰ লগ পাম। আজিলৈ ইমানতে সামৰিছো। ধন্যবাদ। হয়, ধন্যবাদ।